অম্বুবাচী মেলাক লৈ উখল মাখল পৰিৱেশ নীলাচলত দেৱীৰ আশীষ বিচাৰি দেশ বিদেশৰ ভক্তৰ আগমন ঘটিছে কামাখ্যাত। আজি দ্বিতীয় দিনাও দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও নীলাচল পাহাৰলৈ আহিছে সাধুসন্ত। ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাত দেখা গ'ল লক্ষ লক্ষ ভক্তৰ সমাগম। विश्व में शांति रहे, सब में भाईचारा बना रहा है। मैया सुख शांति दे, सबके कंठ में। रुद्रप्रयाग उत्तराखंड, रुद्रप्रयाग जिला, वहाँ रहता हूँ नागा बाबा गुप्त काशी में। जी हाँ। कितना साल से आए हुए हैं? 10 साल से आता हूँ नागा बाबा। সকলো শক্তি দান কৰে, গতিকে আমি তেওঁলোকক শক্তি দিব, শক্তিৰ কাৰণে আমি আহিছোঁ। তেওঁ যাতে শক্তি দি সকলোৰে মনৰ আশা পূৰণ কৰে আৰু শক্তিৰে যাতে মানুহৰ হেৰি কৰিব পাৰে, এইটো লৈ আমি সকলোৱে ইয়াৰ ভক্তপ্ৰাণ ইয়াতে সমবেত হৈছে। গতিকে আমি মাৰ ওচৰত এইটো কোটি কোটি প্ৰণাম জনাইছোঁ, মায়ে যেন আমাৰ মনৰ আশা পূৰণ কৰে। অম্বুবাচীৰ দ্বিতীয় দিন আৰু লাখ লাখ ভক্তৰ সমাগম হৈছে। সমগ্ৰ দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সাধুসন্তসকল আহিছে আৰু অম্বুবাচীত মা কামাখ্যা দৰ্শন কৰি তেওঁলোকৰ নিজৰ অভিষ্ট সিদ্ধিৰ কাৰণে আৰু এই তান্ত্ৰিকৰ এক স্থান বুলি কয় আৰু তন্ত্ৰমন্ত্ৰৰ সাধনাৰ জৰিয়তে হিন্দুৰ যি সনাতনী এক ধৰ্ম, সেই ধৰ্মটো বিশ্বত যাতে প্ৰতিষ্ঠা হয়, সকলোৱে তাৰ বাবে আগুৱাই আহিছে। আৰু আমাৰো দেখিছোঁ কণ কণ ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈ সকলোৱে আহি ইয়াতে সমবেত হৈ আই ভগৱতীৰ আশীৰ্বাদ লৈছে, মা কামাখ্যাৰ আশীৰ্বাদ লৈছে। গতিকে ২৬ তাৰিখে এই যি অম্বুবাচী মেলাৰ অন্ত পৰিব, গতিকে সিদিনা আকৌ নিবৃত্তি হোৱাৰ লগে লগে আমি সকলোৱেই পূজা পাতল, আমাৰ যিটো নৈমিত্তিক কৰ্ম, সেই কৰ্মবোৰ আগবঢ়াম। গতিকে মা সন্তুষ্ট হওক, সকলোৰে ভাল হওক, সমগ্ৰ অসম শান্তিময় হওক, সমৃদ্ধিময় হওক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। অম্বুবাচী মা কামাখ্যা অম্বুবাচী আজি দ্বিতীয় দিন। আমি ইয়াতে মাৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিলোঁ। ইয়াতে হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ সমাগম, অসম তথা ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ ভক্ত ইয়াত অহাৰ লগতে ভাৰতৰ বাহিৰৰ পৰা ভক্ত ইয়াত আমি সমাগম হোৱা দেখিবলৈ পাইছোঁ। এতিয়া মাৰ ওচৰত আমি এইকাৰণে আহিছোঁ, মাৰ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী।